আজি ওলালে চাউলত প্লাষ্টিক। হেল্ল' ফ্ৰেণ্ড, নমস্কাৰ এণ্ড স্বাগতম মোৰ এক নতুন ভিডিঅ'লৈ। ৰাতিপুৱা মাহঁতে টিফিন বনাবলৈ ৰেডি হ'ল, যিহেতু দেউতাই কাম যায়, টিফিন লাগে। আৰু আজি বতৰটো বিশেষকৈ ডাৱৰীয়া আৰু এইকেইদিন প্ৰায় বৰষুণ দিয়ে আছে, উপায় নাই আৰু। তাৰপিছত উমনি বহি থকা মুৰ্গীটোক অলপ চাউল খোৱালোঁ। তাৰপিছত মই আৰু মা কৰ্ডেলৰ দোকানৰ পৰা আনিছিলোঁ 10 কেজি চাউল, এইটো বাচিব ধৰিলোঁ। তাত বিভিন্ন ধৰণৰ প্লাষ্টিকৰ টুকুৰা যেনেকৈ এনেকৈ কিবা ওলাইছে, নাজানো, আপোনালোকে চাবচোন আৰু কমেণ্টত জনাব এনেকৈ আপোনালোকৰ ওলাইছে নেকি। তাৰপিছত মা আৰু দেউতা গুচি গ'ল বোকাকে, যিহেতু কৈছিলোঁ আগৰ ভিডিঅ'ত মাৰ অসুখ হৈ আছে, সেইটো কাৰণে ডক্টৰ তাত যাব লাগে। মাতে যোৱাৰ পিছত মই আহিলোঁ এই ৰুমটোত, যিহেতু এইটো চাফা কৰিব লাগে বৰ্তমান, যিহেতু ইয়াত দুদিনমান পাছত কাম চলিব, আগফালে এইটো বনাবলৈ আছে। তাৰপিছত আৰু কি, মই আৰু মোৰ ভাইটিয়ে লাগি গ'লোঁ কামত, ধুনীয়াকৈ পৰিপাতি কৰিবলৈ কাৰণে এটা এটা কৰি যিমান যি আছিলে ভিতৰৰ বস্তু, ইটা হওক যিমান যি হওক, তাৰপৰা এইবোৰ লাহে লাহে আৰু ছাইড কৰিব ল'লোঁ। ধুনীয়াকৈ পলিথিন আছিলে এইবোৰকো চাফা কৰিলোঁ। এইটো আৰু এতিয়া চাফা কৰিব লাগিব ন, কামত নহ'লে ডিষ্টাৰ্ব হ'ব, আপোনালোকে জানেই আৰু। তাৰপৰা এনেকৈ লাহে লাহে চাফা কৰোঁতে কৰোঁতে আমাৰ হৈ গ'ল কাম কমপ্লিট। ইমানটো ধৰক চাফা কৰি দিলোঁ, মানে যাতে কাম কৰিব পাৰে। তাৰপিছত গ'লোঁ মই গা ধুবলৈ। আকৌ লগ পাম ছেকেণ্ড ভিডিঅ'ত। বাই।